15 ছেপ্টেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সষ্টম ৰাজ্য চৰকাৰ। পৰীক্ষাত নকল বেআইনী কাম কৰিলে হ'ব গ্ৰেপ্তাৰ, অধিগ্ৰহণ হ'ব সম্পত্তি। 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে, নকল কৰে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইনকেইখনত আছে। বেআইনী কামৰ আশ্ৰয় লোৱাসকলৰ বিৰুদ্ধে আপুনিও দিব পাৰিব অভিযোগ। ৰাজ্য চৰকাৰে মুকলি কৰিব কেইবাটাও ফোন নম্বৰ। আমি কেইবাটাও টেলিফোন নম্বৰ দিম। কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায়, নকল কৰাৰ ঘটনাৰ খবৰ পায়, কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায়, আপোনালোকে যাতে আমাক জনাব পাৰে। 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয়, অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব। হয়, ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে অসমবাসীলৈ দিলে এই খবৰ। ইতিমধ্যেই পৰীক্ষাক লৈ বিধানসভাত প্ৰণয়ন কৰা হৈছে এই বিশেষ আইন। ছচিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰীয়ে কৰা এই ঘোষণাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই সকলোৱে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। খুমটাইৰ সচেতন যুৱকে মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি জনাই ক'লে, একাংশ অসৎ লোকৰ বাবে সৎ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হ'ব নালাগে। বেআইনী কাম কৰিলে গ্ৰেপ্তাৰ তথা সম্পত্তি জব্দ কৰা বিশেষ আইনখনকো সমৰ্থন সচেতনজনৰ। যোৱাকালি মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুমান চক্ৰ, যি চক্ৰসমূহে সদায় এই পৰীক্ষাত বা চৰকাৰখনক বদনাম কৰিলে বেমেজালি সৃষ্টি কৰে বা কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হলত গৈ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰে, তেখেতসকলক কালি কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছে, এখন আইন প্ৰদান কৰাৰ কথা কৈছে। সেয়া আমি আদৰণি জনাইছোঁ। কাৰণ দুই এজন ছাত্ৰ ছাত্ৰী বা কিছুসংখ্যক লোকৰ কাৰণে গোটেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটোত অন্ধকাৰ হ'ব নালাগে। পৰীক্ষা সঠিকভাৱে হ'ব লাগে। আৰু আমি মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সেই চক্ৰসমূহক সকীয়াই দিছোঁ যে অসমৰ যি নৱপ্ৰজন্মৰ ভৱিষ্যতক লৈ যাতে হেতালি নেখেলে। যিসকল দুষ্কৃতিকাৰীয়ে তেনেকুৱাখিনি কাম কৰিব পৰীক্ষা হলত বা পৰীক্ষা সেই জেগাত, তো তেখেতলোকৰ সম্পত্তি জব্দ কৰাৰ যি কথা কৈছে, আমি খুব ভাল পাইছোঁ তেখেতক, হিমন্ত বিশ্ব শৰ্মাদেৱক। কোনোৱে ক'লে দুষ্কৃতিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ঘোষণা হ'ব সতৰ্কবাণী। এই ঘোষণাক স্বাগতম জনাইছোঁ। যাতে এই ঘোষণাৰ পাছত মই ভাবোঁ যে সেই অসৎভাৱে যোৱা পৰীক্ষাৰ্থী বা কোনোবা ধৰণৰ প্ৰাৰ্থীয়ে আগতীয়াকৈ সাৱধান হ'ব আৰু তেওঁলোকে সেই কাম নকৰিব। দুষ্কৃতিকাৰী যিসকল আছে তেওঁলোকে সদায় এটা দুষ্কৃতিসকল তেওঁলোকে চৰকাৰ নিকায় ব্যৱস্থাক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰি থাকে এটা অংশই। গতিকে তেওঁলোকৰ প্ৰতি এটা সতৰ্কবাণী হ'ব। এতিয়া প্ৰাৰ্থীয়ে বেআইনী কাম কৰিবলৈ ভয় কৰিব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই সকলো উৎসাহিত হৈছে। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই বিশ্বনাথৰ সচেতনজনৰ মন্তব্য, এতিয়া বেআইনীভাৱে নহয়, যি চাকৰি পাব কষ্ট কৰি মেধাৰ ভিত্তিত পাব।